নমস্কাৰ। পোনপ্ৰথমে সকলোকে আজি আমাৰ এই অনুষ্ঠানটোত আমাক সহায় কৰাৰ সকলো সদস্যকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেলিব্ৰেশ্যন গ্ৰুপৰ আমাৰ চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জৰ জুনিয়ৰ গ্ৰুপৰ সম্পাদক বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰাৰ অনুৰোধ মৰ্মে আমাৰ চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জ আজি আমি আহি বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছোঁহি। আমাৰ বিদ্যালয়ৰ চৌপাশত গছপুলি ৰোপণৰ হেতুকে আমাক হীৰকজ্যোতি বৰাই বহুদিনৰ আগতেই তেখেতে আমাক অনুৰোধ কৰিছিলে যে আমাৰ গ্ৰুপৰ জৰিয়তে বিদ্যালয়ৰ চৌপাশত গছপুলি ৰোপণ কৰাৰ বাবে। গতিকে আজি আমি সেই কাৰ্যসূচীত অৱতীৰ্ণ হ'লোঁ আৰু প্ৰায় অৰ্ধশতাধিক গছপুলি আমি আজি এই বিদ্যালয়ত ৰোপণ কৰিলোঁ। আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত আমাৰ বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাক এই কৰ্মভাগ কৰাত আমাক সহায়ৰ হাত আগবঢ়ালে, আমাক এই সুবিধাখন দিলে। গতিকে আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ গ্ৰুপৰ তৰফৰ পৰা। আৰু লগতে আমাৰ গছপুলি যদি আমি যিমান এতিয়া নিশেষ হৈ গৈ আছে, আমি যদি গছপুলি ৰোপণ নকৰোঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতি যি বিধ্বস্ত হৈ যাব ধৰিছে। গতিকে আমাৰ পৰিৱেশ যদি আমি সুস্থ কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি গছপুলি ৰোপণ কৰিবই লাগিব। আৰু সেই সংকল্প লৈ আমি আজি আহি পেলাই আমি গছপুলি ৰোপণ কৰিলোঁহি। আৰু সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যে সকলোৱে গছপুলি ৰোৱক আৰু আমাৰ এই পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰক পৰিৱেশ। আৰু আমাৰ গ্ৰুপকো যাতে সহায় কৰক আপোনাক সকলো ৰাইজে, আমি যাতে অনাগত দিনত ইয়াতকৈও যাতে আমি সুন্দৰ পদক্ষেপ হাতত লৈ আমি যাতে কাম কাজত আগবাঢ়ি যাব পাৰোঁ। গতিকে এইখিনিকে কৈ আমাৰ গ্ৰুপৰ তৰফৰ পৰা একেষাৰ চমু বক্তব্য দি পেলাই বক্তব্য মোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক ছাৰ বাইদেউসকলে এখনি প্ৰমাণপত্ৰ আৰু এখন অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে আমাৰ বিদ্যালয়ৰে এজন ছাত্ৰ তথা বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰা, তেওঁ আমাৰ স্কুলখনৰ সেউজীয়া কৰি তুলিবলৈ তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। সেই পদক্ষেপৰ ভিতৰত এটা পদক্ষেপ হৈছে গছ ৰোপণ। তেওঁ ইলেকশ্যনত উঠাৰ পূৰ্বেই আমাৰ বিদ্যালয়খনত তেওঁ কিছু কৈছিলে, এনেধৰণে কৰিম, স্কুলখনৰ হকে উন্নতিৰ হকে কৰিম বুলি যি ধৰণে তেওঁ কৈছিলে, সেই সকলোবোৰ কাম তেওঁ এতিয়া সাফল্যমণ্ডিত কৰিছে। সেইবাবে তেওঁক আমাৰ তৰফৰ পৰা আৰু হলিমলি গাইজ গ্ৰুপৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটা সম্বৰ্ধনা অনুষ্ঠান আমাৰ বিদ্যালয়ত সুচাৰুৰূপে আয়োজিত কৰা হয়। এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ ৰাজবংশী দেৱ আৰু তাৰ লগতে শৈক্ষিক সমিতিৰ সভাপতি শ্ৰীযুত গাজিলাল প্ৰসাদ ডাঙৰীয়া উপস্থিত আছে। এই অনুষ্ঠান ভাগৰ লগতে সংগতি ৰাখি ইটাখোলা অঞ্চলৰ স্থানীয় NGO হলিমলি বয়জৰ উদ্যোগত এটি বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়িত কৰা হয়। আৰু এই অনুষ্ঠানটিত সম্বোধিত ছাত্ৰ ছাত্ৰীসকলে হলিমলি বয়জৰ তৰফৰ পৰা আগবঢ়োৱা পুলিৰে বৃক্ষৰোপণ কাৰ্যসূচী সম্পাদিত কৰে। আৰু তাৰ বাবে মই বিদ্যালয়ৰ তৰফৰ পৰা হলিমলি বয়জ NGOৰ সকলো কাৰ্যকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনতো বিদ্যালয়ৰ লগত তেখেতসকলে সম্পৰ্ক বজাই ৰাখিব বুলি মই আশা ৰাখিছোঁ। আৰু বিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা আৰু এনভাইৰনমেণ্ট আৰু উন্নত কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি বৰা, বিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক আৰু লগতে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জৰ জুনিয়ৰ গ্ৰুপৰ সাধাৰণ সম্পাদক।
মোৰ অনুৰোধ মৰ্মে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বইছে আমাৰ বিদ্যালয়ত চৌহদত প্ৰায় অৰ্ধশতাধিক গছপুলি ৰোপণ কৰে। সেয়েহে এই চেগতে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু চেলিব্ৰেশ্যন গ্ৰুপে এনেধৰণৰ সামাজিক কাৰ্যসূচীসমূহ যাতে কৰিব পাৰে তাকে সকলোৰে পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।